ভয়াতুৰ ডেকা ল'ৰাক ৰূপান্তৰিত কৰিছিলে এজন সাহসী ল'ৰালৈ। দ্য ড্ৰ'ভ আ ল এবাইডিং এটৰ্নি টু বিকাম আ ক্ৰিমিনেল, যিটোৱে ৰূপান্তৰিত কৰিছিলে এজন এজন নিয়ম মানি থকা ল মানি থকা উকিলক এজন অপৰাধীলৈ। ডেট টাৰ্ণ দ্য ফেমিলি লাভিং হাজবেণ্ড, যিটোৱে ৰূপান্তৰিত কৰিছিলে এজন পৰিয়াল ভালপোৱা স্বামীক ইনটু আ মেন, এজন মানুহলৈ উইদাউট দ্য হোম, ঘৰ নথকা এজন মানুহলৈ। ডেট ফ'ৰ্চ দ্য লাইফ লাভিং মেন, জীৱনক ভালপোৱা এজন মানুহক যিয়ে ৰূপান্তৰিত কৰিছিলে টু লিভ লাইক আ মংক, এজন সাধুৰ দৰে জীয়াই থাকিবলৈ চেঞ্জ কৰি দিছিলে বা ৰূপান্তৰিত কৰিছিলে। আই এম ন' মোৰ ভিট্ৰিয়াছ অৰ ছেল্ফ ছেক্ৰিফাইচিং দেন দ্য নেক্সট মেন, মই মোৰ পিছৰ মানুহজনতকৈ বেছি মহান বা আত্মত্যাগী নাছিলোঁ। বাট আই ফাউণ্ড ডেট, কিন্তু মই বিচাৰি পাইছিলোঁ যে আই কুড নট ইভেন এনজয় দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ আই ৱাজ এলাউড, কিন্তু মই বিচাৰি পাইছিলোঁ যে মই উপভোগ কৰিব পৰা নাছিলোঁ। আই কুড নট ইভেন এনজয়, মই উপভোগ কৰিব পৰা নাছিলোঁ দি প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ, মানে অলপ হ'লেও মোক যিখিনি ফ্ৰীডম স্বাধীনতা এলাউ কৰা হৈছিলে, দিয়া হৈছিলে, মই সেইখিনিও উপভোগ কৰিব পৰা নাছিলোঁ। ৱেন আই নিউ, যেতিয়া মই জানিছিলোঁ মাই পিপল ৱেৰ নট ফ্ৰী, মোৰ মানুহখিনি যেতিয়া ফ্ৰী নাছিলে তেতিয়া মই নিজে যদিও অলপমান স্বাধীনতা পাইছিলোঁ, কিন্তু মই সেই স্বাধীনতাখিনি উপভোগ কৰিব পৰা নাছিলোঁ। ফ্ৰীডম ইজ ইনডিভিজুৱেল, ফ্ৰীডমক ডিভাইড কৰিব নোৱাৰি বা ফ্ৰীডমক ভাগ কৰিব নোৱাৰি। দ্য চেঞ্জ অন এনি ওৱান অফ মাই পিপল ৱেৰ দ্য চেঞ্জ অন অল অফ দেম, মোৰ মানুহখিনিৰ কোনোবা এজনৰ গাত থকা শিকলি বাকী আন মানুহখিনিৰ ওপৰত থকা শিকলিৰ দৰে। দি চেঞ্জ অন অল অফ মাই মেন ৱেৰ দ্য চেঞ্জ অন মি, আৰু মোৰ সকলো মানুহৰ ওপৰত থকা শিকলি মোৰ নিজৰ ওপৰত থকা শিকলিৰ দৰে। এতিয়া আমি আমাৰ লাষ্ট পেৰাগ্ৰাফটো পাইছোঁহি। I knew that the oppressor must be liberated just as surely as the oppressed, মই গম পাইছিলোঁ, মই জানিছিলোঁ that the oppressor, দমনকাৰী বা অত্যাচাৰী মানুহজনকো মুক্ত হোৱাৰ দৰকাৰ, just as surely as the oppressed, যেনেকৈ যাক দমন কৰা হয় তেওঁক যেনেকৈ স্বাধীনতা লাগে, তেনেকৈয়ে যোনজনে দমন কৰে তেওঁকো স্বাধীনতাৰ প্ৰয়োজন। ইয়াতে অপ্ৰেছাৰ মানে হৈছে যাক অপ্ৰেছ কৰা হয় বা যাক দমন বা অত্যাচাৰ কৰা হয়, উপভোগীজন, আৰু অপ্ৰেছড মানে হৈছে যোনে দমন কৰে।